নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিম। এইটো আহিছে আপোনাৰ এছএছসি ফালৰ পৰা এছএছসি জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্ট 2025 আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেতিয়াৰ পৰা অনলাইন আবেদন চলি আছে আৰু লাষ্ট ডেট কেতিয়া হ'ব, পে'মেণ্ট কিমান কৰিব লাগিব, আপোনালোকৰ যিটো বয়স এজ লিমিট কিমান, ওকে, এক্সাম ডেট কেতিয়া হ'ব আৰু পোষ্ট কিমান আছে সকলো আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত চাওক, ইয়াত আপোনালোকৰ যিটো এপ্লিকেশ্যন ষ্টাৰ্ট ডেট এইটো আপোনালোকৰ 30 জুনৰ পৰা আবেদন হৈছে। ওকে, 30 জুনৰ পৰা 21 জুলাই পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে 30 তাৰিখৰ পৰা আপোনালোকে 21 তাৰিখলৈকে কি কৰিব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। ওকে, আৰু পে'মেণ্ট আপোনালোকৰ 22 জুলাই পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এইখন আপোনালোকৰ যদি ৰং হয়, আপোনালোকৰ যদি এপ্লিকেশ্যনখন যদি এপ্লাই কৰোঁতে যদি ক'ৰবাত আপোনালোকৰ কাৰেকশ্যন কৰিবলগীয়া থাকে তেতিয়াহ'লে আপোনাৰ 26 পৰা 28 জুলাই পৰ্যন্ত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। ওকে, পেপাৰ 1 এখন পেপাৰ হ'ব, সেইটো এক্সাম ডেট দিছে ইয়াত আপোনাৰ 27 আৰু 31 অক্টোবৰ। ওকে, 27 পৰা 31 অক্টোবৰ পৰ্যন্ত আপোনালোকৰ এক্সামটো হ'ব আৰু এক্সাম হোৱাৰ আগে আগে ঠিক এসপ্তাহৰ আগে আগে আপোনালোকৰ এডমিট কাৰ্ডটো ৰিলিজ কৰি দিব। ওকে, তাৰপিছত এতিয়া আমি চাওঁ এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব। আপোনালোকে গম পায় জেনেৰেল, EWS এণ্ড OBC এই তিনিটা কেটেগৰীয়ে আপোনালোকৰ 100 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব, 100 পে'মেণ্ট কৰিব লাগিব। শ্বিডিউল কাষ্ট, শ্বিডিউল ট্ৰাইব এণ্ড ফিমেল কেটেগৰী তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। ওকে, আৰু আপোনালোকৰ যিটো পে'মেণ্ট যিটো প্ৰচেছ, সেই প্ৰচেছটো আপোনালোকে কি কৰিব লাগিব চাওক। ডেবিট কাৰ্ড যদি আছে আপোনালোকে ডেবিট কাৰ্ডে পাৰিব, যদি ক্ৰেডিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ডো পাৰিব, যদি নাই নেট বেংকিং, UPI এইবিলাকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ওকে, এতিয়া আপোনালোকৰ এজ লিমিটটো কিমান চাওক। এজ লিমিটটো ইয়াত দিয়া আছে, ইয়াত মিনিমাম এজটো দিয়া নাই আপোনালোকক কিমান লাগিব, কিন্তু মেক্সিমামটো দিছে ইয়াত 30 to 32 ইয়াৰ্ছ। ওকে, পোষ্ট ৱাইজ দিছে 30 আৰু 32 বছৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু মিনিমাম এজটো ইয়াত এতিয়ালৈকে উল্লেখ কৰা নাই। আপোনালোকৰ টোটেল পোষ্ট আছে 1340টা। ওকে, অল অভাৰ ইণ্ডিয়া 1340টা আৰু ইয়াত আপোনালোকৰ দিছে জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট নেম আৰু টোটেল পোষ্ট আছে 1340টা। ওকে, ইয়াত দিয়া আছে পোষ্টবিলাক চাই লওক কেনেকুৱা ধৰণৰ পোষ্ট আছে ইয়াত চাই লওক। ডিপাৰ্টমেণ্টৰ নাম আছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন, ইয়াত ট্ৰেড নেম আছে চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল। তাৰপিছত ইয়াত আপোনাৰ দিয়া আছে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, ইয়াত আছে চিভিল, ইলেক্ট্ৰিকেল, চিভিল। ওকে, ইয়াত দিয়া আছে চব। তাৰপিছত চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন, ইয়াত দিয়া আছে চিভিল, মেকানিকেল, এইখিনি দিয়া আছে আপোনালোকে চাই লওক ভালকৈ, ইয়াত দিয়া আছে। তাৰপৰা মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ, ওকে, নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন NTR চমুকৈ কোৱা হয়, ইয়াত সকলোৱে দিয়া আছে। তাৰপিছত মিনিষ্ট্ৰী অফ পৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ এইখিনি দিয়া আছে। ওকে, তাৰপিছত ইয়াত ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চ, এইখিনি ৰিভাৰ ডেভেলপমেণ্ট গংগাৰ এইখিনি দিয়া আছে। ওকে, ইয়াত এইখিনি পোষ্ট লাগিব। তাৰপিছত এতিয়া আমি চাম যে আপোনালোকৰ এলিজিবিলিটি কেনেকুৱা লাগিব, মানে আপোনালোক কি পাছ হ'ব লাগিব। ইয়াত দিয়া আছে যিটো BRO, এই BRO বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন, ইয়াৰ কাৰণে আপোনালোকে B পাছ BTech ডিগ্ৰী হ'ব লাগিব। ওকে, আৰু আপোনালোকৰ 2 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ওকে, তেতিয়াহে আপোনালোকে সেইটো কাৰণে মানে এপ্লাই কৰিব পাৰিব, নতুবা আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত ইয়াত দিয়া আছে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, ইয়াৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা লাগিব, তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ওকে, তাৰপিছত চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন CWC, তাৰ কাৰণে আপোনালোকৰ সেই ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব। ওকে, ইয়াত তেতিয়া আপোনালোকে এইটো কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট দিয়া আছে, ইয়াত চাই লওক আপোনালোকে কি কি লাগিব। এইকেইটা হৈছে আপোনালোকৰ পোষ্ট আৰু আপোনালোকৰ কোৱালিফিকেশ্যন, পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যনখিনি লাগিব। ওকে, এইখিনি হৈছে আপোনালোকৰ পোষ্ট ৱাইজ আৰু কোৱালিফিকেশ্যন লাগিব। এইখিনি আপোনালোকৰ অনলাইন আবেদনটো চলি আছে, গতিকে যিসকলে কৰা আছে এইখিনি কোৱালিফিকেশ্যন যাৰ যাৰ আছে তেওঁলোকে সোনকালে অতি সোনকালে এপ্লাই কৰি লওক। ওকে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।